নমস্কাৰ মই ঋতুস্মিন শৰ্মাই টাইম 8ৰ বিগ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো দেশত এটা কৃষকৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে এফালে কৃষক বিদ্ৰোহ চলিছে আনফালে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে একাংশ মোদী ভক্তই এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি লৈ আহিছো কৃষি বিধেয়কৰ বিৰুদ্ধে দেশ জুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু প্ৰতিবাদৰ সময়তে বিহাৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে য'ত প্ৰতিবাদকাৰী কৃষকৰ ওপৰত বিজেপিৰ সমৰ্থক জপিয়াই পৰা অভিযোগ উঠিছে পাটনাত বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰিছে প্ৰতিবাদকাৰী যদিও বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিছো আৰু আমি সেই দৃশ্যটো দেখুৱাইছো যিটো দৃশ্য দেখিলে আপোনাৰ দুখ লাগিব দেশৰ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে গ্ৰহণ কৰা হয় কৃষকসকলক আৰু সেই সকল প্ৰতিবাদকাৰী কৃষকক এইদৰে মোদী ভক্তই আক্ৰমণ কৰিছে যদিও হয় আমি যি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত আমি এম্বিয়েন্সৰ সৈতে দৃশ্য দেখুৱাম এই দেশৰ বিভিন্ন প্ৰান্তত আজি একাংশ প্ৰায় 31টাকৈ সংগঠনে আজি ভাৰত বন্ধৰ আহ্বান কৰিছিল 18টাকৈ ৰাজনৈতিক দলে ইয়াত সমৰ্থন কৰিছিল আৰু সেই সময়ত এইদৰে প্ৰতিবাদ হৈছিল কৃষকসকলে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদৰ সময়তেই পাটনাত এই দৃশ্যাংশ পৰিলক্ষিত হৈছে য'ত একাংশ বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীক আৰু তাৰ পাছত তেওঁলোকে নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দিছে আমি দৃশ্যটো প্ৰথমতে দেখুৱাই দিছো নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দিয়া হৈছে আক্ৰমণকাৰীসকলে নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দিছে আৰু যি দৃশ্য আমি দেখুৱাইছো সম্পাদিত অংশহে দেখুৱাইছো সম্পূৰ্ণ দৃশ্য দেখুৱালে হয়তো আপুনি বিচলিত হৈ পৰিব পাৰে সেইবাবে সম্পাদিত অংশ দেখুৱাইছো আৰু এইসকল প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ ওপৰত এইদৰে আক্ৰমণ কৰিছে মোদী ভক্তই জ্যোতি বৈশ্য হয় চাওক এই ঘটনা পাটনাত সংঘটিত হৈছে আজি দেশৰ বিভিন্ন প্ৰান্তত যি প্ৰতিবাদ হৈছিল প্ৰতিবাদৰ সময়ত এটা ৰাজনৈতিক দলৰ তেওঁলোক সমৰ্থক আৰু ইয়াত কৃষক থকা বুলি কোৱা হৈছে পাপ্পু যাদৱৰ যিটো ৰাজনৈতিক দল সেই ৰাজনৈতিক দলে পাটনাত আজি বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছিল প্ৰতিবাদ কৰাৰ পিছতে বিজেপিৰ পাটনাস্থিত কাৰ্যালয়ৰ পৰা বিজেপিৰ সমৰ্থকসকল ওলাই যায় হাতে হাতে তেওঁলোকে লাঠি লৈ গৈছে আৰু তাৰ পাছত আৰক্ষীৰ সন্মুখতে এইদৰে সমৰ্থকসকলক প্ৰহাৰ কৰিছে এটা বহুতে ক'ব বিচাৰিছে যে বিজেপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকক মাৰপিট কৰিছে কিন্তু ভাৰত এখন গণতান্ত্ৰিক দেশত সকলোৰে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ অধিকাৰ আছে প্ৰশ্ন উত্থাপিত হৈছে যদি কৃষকে মোদী চৰকাৰৰ বিৰোধিতা কৰে মোদী চৰকাৰক সমালোচনা কৰে প্ৰতিবাদ কৰে তেতিয়া আইনে বা মোদী চৰকাৰে এনেকুৱা অনুমতি দিছে নেকি যে বিজেপিৰ সমৰ্থকে হাতত লাঠি লৈ যাব আৰু তাৰ পিছত মাৰপিট কৰি নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দিব আজি ছ'চিয়েল মিডিয়া টুইটাৰত সংবাদ মাধ্যমত এই ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যসভাত বিৰোধীয়ে ভোট গ্ৰহণৰ বাবে আহ্বান কৰাৰ পিছতো জোৰ জুলুমকৈ এই বিধেয়ক পাছ কৰা হ'ল আৰু এতিয়া গণতান্ত্ৰিক প্ৰতিবাদতো এইদৰে বাধা দি নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দিছে তাকো বিহাৰৰ ৰাজধানী পাটনাত হৈছে ৰাজধানী পাটনাৰ এটা দৃশ্য আপোনাৰ এই দৃশ্য দেখিলে দুখ লাগিব এই কাৰণেই এফালে কৃষকে দেশত আত্মহত্যা কৰিব লগা হৈছে ঋণ পৰিশোধ কৰিব নোৱাৰা অৱস্থা হৈছে প্ৰতিবাদ কৰিব লগা হৈছে বিভিন্ন ঠাইত জংগী প্ৰতিবাদ হৈছে ভাৰত বন্ধৰ আহ্বান জনাইছে আৰু সেই প্ৰতিবাদ কৰিবলৈ যাওঁতে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত কিয় প্ৰতিবাদ কৰা হ'ব সেইটোৱে তেওঁলোকৰ একমাত্ৰ দুখ হ'ল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাটো একমাত্ৰ দুখ হ'ল আৰু বিজেপিৰ কাৰ্যালয়ৰ ভিতৰত যিসকল মোদী ভক্ত আছিল তেওঁলোক কাৰ্যালয়ৰ পৰা ওলাই আহি যি দৃশ্য সংঘটিত কৰিলে সেয়া দৃশ্য কেমেৰাত বন্দী হৈছে আৰু কেমেৰাই মিছা কথা নকয় বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ কৰিব এইখন দেশত নোৱাৰে নেকি জ্যোতিদীপ
হয়, আটাইতকৈ ডাঙৰ প্ৰশ্ন আমি সম্ভৱ হ'লে সেই ভিডিঅ'টোকে প্লে কৰি ৰাখিম। এতিয়া বহুতে ক'ব বিচাৰিছে যে তেওঁলোক এটা ৰাজনৈতিক দলৰ সদস্য। হয়, তেওঁলোক পাপ্পু যাদৱৰ যিটো ৰাজনৈতিক দল আছিলে জাপ, তাৰ সদস্য। তেওঁলোকে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে। প্ৰশ্ন উত্থাপিত হ'ব, ভাৰতত এতিয়া গণতন্ত্ৰ নাই নেকি? যে কোনোবা ৰাজনৈতিক দলে কৃষকৰ বিষয় এটা লৈ যদি প্ৰতিবাদ কৰে, তেতিয়া প্ৰতিবাদৰ হয়তো আপুনিও প্ৰতিবাদ কৰিব পাৰে গণতান্ত্ৰিকভাৱে, কিন্তু হাতত লাঠি লৈ এইদৰে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰীৰ নাম লৈ জিন্দাবাদ দি লাঠিৰে যিটো প্ৰহাৰ কৰিছে, সেয়া কিদৰে গ্ৰহণযোগ্য হ'ব পাৰে? সেই প্ৰশ্নটো কিন্তু বিজেপিৰ সমৰ্থকসকলেও থাকিব, বিজেপিৰ নেতৃত্বলৈও থাকিব। এতিয়া দ্বিতীয় কথা, সেই দৃশ্য আমি আপোনালোকক দেখুৱালো, সম্পাদিত ৰূপত দেখুৱাইছো কিদৰে আক্ৰমণ কৰিছে। কিন্তু ঋতুস্পিন কেৱল যে পাটনাত এনেকুৱা ঘটনা সংঘটিত হৈছে এনেকুৱা নহয়। আজি পাঞ্জাৱত প্ৰতিবাদ হৈছে, হাৰিয়ানাত প্ৰতিবাদ হৈছে, উত্তৰ প্ৰদেশত প্ৰতিবাদ হৈছে। অৰ্থাৎ এই কৃষি বিধেয়কৰ প্ৰভাৱ মূলতঃ কোন কোন প্ৰান্তত পৰিছে? যি সময়ত মন্দি আছিলে, য'ত MSP আছিলে, মিনিমাম ছাপোৰ্ট প্ৰাইচ আছিলে, তাত ইয়াৰ প্ৰভাৱ পৰিছে। হৰচিমৰৎ কৌৰ বাদলে পদত্যাগ কৰাৰ পিছত আজি প্ৰকাশ সিং, আজি বাদল পৰিয়ালেও প্ৰতিবাদ কৰিছে, তেওঁলোকে ট্ৰেক্টৰেৰে প্ৰতিবাদ কৰিছে, ৰেলপথ অৱৰোধ হৈছে। আৰু এনেকুৱা দৃশ্য দেশৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। এটা কথা স্পষ্ট, এটা সময়ত এই কৃষকে সমগ্ৰ দেশজুৰি মোদীক সমৰ্থন কৰিছিলে আৰু সেইবাবে ঐতিহাসিক মেণ্ডেট লৈ মোদী চৰকাৰ আহিছিলে। কিন্তু সেই কৃষকেই আজি নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰিছে। হয়, প্ৰতিবাদৰ কথা কৈছে। আমাৰ কেতবোৰ দৃশ্য আছে যে আজি কি ৰূপত প্ৰতিবাদ কৰিছে দেশৰ কৃষকসকলে, কিদৰে হাজাৰ হাজাৰ কৃষক একগোট হৈছে, সেই দৃশ্য আমাৰ হাতত আছে। আমি পাঞ্জাৱৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে পাঞ্জাৱত। কৃষকসকল ওলাই আহিছে, মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এই বিল উঠাই ল'বলৈ তেওঁলোকে দাবী কৰিছে আৰু কোনো ক্ষেত্ৰতে এই বিল মানি নলওঁ বুলি কৈছে। এই বিল কৃষকৰ পৰিপন্থী বুলি কোৱা হৈছে। এই বিল অহাৰ লগে লগে কৃষকসকল হাৰাশাস্তিৰ সন্মুখীন হ'ব, দুৰ্দশা কৃষকৰ বাঢ়িব, নাখাই মৰিব কৃষক, এই ধৰণৰ এটা কথা ওলাইছে। মোদী চৰকাৰৰ ফালৰ পৰা বাৰে প্ৰতি কোৱা হৈছে যে কৃষক বিলখনে কৃষকক উপকৃত কৰিব, কিন্তু দেশৰ কৃষক ৰাইজ এই কথাত পতিয়ন যাবলৈ সক্ষম হোৱা নাই আৰু তেওঁলোকে প্ৰতিবাদ কৰিছে। বৃহৎ ৰূপ লৈছে প্ৰতিবাদে। জ্যোতিদীপ, হয়, এটা কথা চাওক, এই সমগ্ৰ বিষয়টো যদি চাই দেশৰ বিভিন্ন প্ৰান্তত পাঞ্জাৱৰ দৃশ্য, পাঞ্জাৱত কিমান সংখ্যক লোক ওলাই আহিছে। কাৰণ এই বিলৰ ফলত যদি আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব হৈছে পাঞ্জাৱ, হাৰিয়ানা আদি প্ৰান্তত যিসকল কৃষক আছে। মোদী চৰকাৰে বাৰে বাৰে এটা কথা ক'ব বিচাৰিছে, সেয়া প্ৰধানমন্ত্ৰীয়ে হওক, কৃষিমন্ত্ৰীয়ে হওক বা অন্যান্য নেতাই হওক, যে এয়া ঐতিহাসিক বিল। মোদী চৰকাৰে কৃষকৰ বাবেহে এই বিল আনিছে, এই বিলৰ ফলত কৃষক লাভালাভ হ'ব। কিন্তু প্ৰতিবাদকাৰী দৃশ্যাংশ চাওক, হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে, তেওঁলোকে এই কথাত পতিয়ন যোৱা নাই। অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত কৃষকসকলক কনভিন্স কৰাৰ ক্ষেত্ৰত, সন্মতি লাভ কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰ যে বিফল হৈছে, তাৰ বাবে আজি ভাৰত বন্ধ দিয়া হৈছিল। আৰু এই এনেকুৱা দৃশ্য, হাজাৰ হাজাৰ কৃষক এই ক'ভিডৰ সময়তো এইদৰে প্ৰতিবাদৰ বাবে ওলাই আহিছে। দ্বিতীয়টো দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আমি দ্বিতীয়টো প্ৰতিবাদৰ দৃশ্য দেখুৱাইছোঁ। কৃষক বিদ্ৰোহে কিমান ভয়ংকৰ ৰূপ লৈছে দেশত, সেয়া আপুনি নেদেখিলে নুবুজিব। মোদী চৰকাৰে হয়তো গুৰুত্ব নিদিব পাৰে, মোদীৰ যিসকল মোদী ভক্ত আছে তেওঁলোকে এই কথাটো আওকাণ কৰিব পাৰে, কিন্তু এই দৃশ্য আপুনি যদি দেখে আপুনি ক'ব লাগিব যে এওঁলোক কৃষক ওলাই আহিছে। এই কাৰণে ওলাই আহিছে যে সমগ্ৰ দেশখন কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ। কৃষকৰ যদি লোকচান হয়, সমগ্ৰ দেশৰ লোকচান হয়। আৰু এইসকল কৃষকে কোনো ক্ষেত্ৰতে কৃষি বিলখন মানি ল'ব পৰা নাই। কিন্তু ইয়াতকৈ দুখৰ কথা যে এইসকল প্ৰতিবাদকাৰী কৃষকৰ ওপৰত একাংশ অন্ধ মোদী ভক্তই আক্ৰমণ কৰিছে। আক্ৰমণ কৰি তেওঁলোকে মোদী জিন্দাবাদ দিছে। যদি সম্ভৱ হয় PCR টিমক অনুৰোধ জনাই প্ৰথমৰ পৰা সেই দৃশ্যটো এম্বিয়েঞ্চৰ সৰকাৰে দেখক, কেনেকৈ আৰম্ভ হৈছিলে আৰু কিদৰে প্ৰহাৰ কৰা হৈছিলে, তাৰপিছত কিদৰে তেওঁলোকে মোদী জিন্দাবাদ দিছে। শুনক, প্ৰথমৰ পৰা দেখাইছোঁ। জ্যোতিদীপ আমাৰ সৈতে লাইনত আছে। আৰু এইসকল মোদী ভক্তৰে বীৰৰ দৰে নৰেন্দ্ৰ মোদী জিন্দাবাদ কৰিছে। সেই কাম কৰাৰ পিছত যি কাম কৰি
কৰা দেখিলে আপোনাৰ দুখ লাগিব। জ্যোতিদেৱ বৈশ্য, অসমৰ প্ৰসংগলৈ আহিছোঁ, অসমত এই বন্ধৰ প্ৰভাৱ নপৰিলে। হয়, এটা কথা চাওক, আমি এই দৃশ্যাংশ দেখুৱালোঁ কেনেকুৱা পৰিৱেশৰ দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছিল, কিন্তু অসমত আজি এই বন্ধৰ প্ৰভাৱ পৰা নাই। যদিও আঞ্চলিক গণমৰ্চাৰ তৰফৰ পৰা, বামপন্থী দলৰ পৰা, কংগ্ৰেছৰ তৰফৰ পৰা এই বন্ধ সফল কৰিবলৈ আহ্বান জনোৱা হৈছিলে, কিন্তু ইয়াৰ প্ৰভাৱ নকৰাৰ মূল কাৰণটো হৈছে ঋতুস্মিন, এই কৃষি বিলে অসমৰ ক্ষেত্ৰত বৰ বিশেষ পৰিৱৰ্তন নানে। আজি আপুনি যদি চাই মণ্ডি ব্যৱস্থাটো আমাৰ অসমত তেনেকুৱা নাই, কিন্তু পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, তাৰ লগতে ঝাৰখণ্ডে হওক বা এই সমগ্ৰ যিটো কাউ বেল্ট বুলি কোৱা হয় উত্তৰ ভাৰতৰ সেই অঞ্চলটোত এই মণ্ডি ব্যৱস্থাটো আছে। গতিকে অসমত এই কৃষি বিলে প্ৰত্যক্ষভাৱে প্ৰভাৱ নেপেলায়। গতিকে অসমত যদিও বিভিন্ন দল সংগঠনে আজি ভাৰত বন্ধৰ আহ্বান কৰিছিল, ইয়াৰ প্ৰভাৱ অসমত নপৰিলে। কিন্তু যদি আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাই, বিশেষকৈ বিহাৰৰ নিৰ্বাচনত আজি দিন ঘোষণা কৰা হৈছে, তাৰ প্ৰাক্ষণত এইদৰে কৃষকসকল যদি অসন্তুষ্ট হৈ উঠিছে, ক'ৰবাত নহয় ক'ৰবাত বিজেপি চৰকাৰৰ বাবে আৰু মোদী চৰকাৰৰ বাবে ই প্ৰত্যাহ্বান হ'ব পাৰে। সদৌ অসম ছাত্ৰ সন্থায়ো গুৱাহাটীত এই বিলৰ প্ৰতিলিপি দাহ কৰি এই বিলৰ বিৰোধিতা কৰিছে। ধন্যবাদ জনাইছোঁ জ্যোতিদেৱ বৈশ্য। কিন্তু এই দৃশ্যই আপোনাক ভবাই তুলিব যে সঁচাকৈ আমি অন্ধভক্ত হৈছোঁ নেকি। প্ৰতিবাদকাৰীৰ ওপৰত এই আক্ৰমণ, তাকো কৃষকৰ প্ৰতিবাদকাৰীৰ ওপৰত এই আক্ৰমণ যুক্তিসংগত হৈছেনে? जिंदाबाद